টিভিৰ পৰ্দাত দেখা এই অবিবাহিত যুৱকজনৰ নাম পুতুল ডেকা। বয়স ৩৯ বছৰ। ঘৰ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত মিতনি গাঁৱত। প্ৰয়াত ইলাৱতী ডেকা আৰু খগেন ডেকাৰ জ্যেষ্ঠ সন্তান পুতুল ল'ৰালি কালৰে পৰা আছিল অতি মেধাৱী। সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পাছত মেধাৱী যুৱকজনে স্নাতক পৰীক্ষা সম্পূৰ্ণ নকৰাকৈয়ে মৰিগাঁৱৰ বহা দলনিৰ এখন বেচৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰিবলৈ ধৰে। পাছত সেই বিদ্যালয়খন এৰি নেলি বৰপাক মজলীয়া বিদ্যালয়ত তেওঁ শিক্ষকতা কৰিবলৈ লয়। সুদীৰ্ঘ ১০-১২ বছৰ শিক্ষকতা কৰা যুৱকজনে স্কুলখনৰ চৰকাৰীকৰণৰ কোনো আশা নেদেখি মানসিক অন্তৰ্দ্বন্দ্বত ভুগিবলৈ ধৰে। এনে সময়তে কাৰ্বি আংলং জিলাত কৰ্মৰত হৈ থকা যুৱকজনৰ পিতৃ ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হয়। এফালে অনিশ্চিত সংস্থাপন, আনফালে ঘৰুৱা দুৰৱস্থাৰ কথা ভাবি যুৱকজনে পূৰ্বতকৈ অধিক মানসিকভাৱে ভাগি পৰে। চাকৰি ত্যাগ কৰি যুৱকজনে ঘৰতে থাকিবলৈ লয়। মানসিক ৰোগটো তেওঁৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে হৈছে বুলি আমাৰ অনুভৱ হয়। কাৰণ তেওঁ যিখন স্কুলত কৰি আছিলে শিক্ষকতা, সেইখন চৰকাৰী নাছিল। এটা জুপুৰি ঘৰত অতি কদৰ্য পৰিৱেশত বসবাস কৰি অহা যুৱকজনক পৰিয়ালৰ লোকে বহু চেষ্টা কৰিও আৰোগ্য কৰিব পৰা নাছিল। অৱশেষত স্বেচ্ছাসেৱী অনুষ্ঠান হেল্প এইডৰ কৰ্মকৰ্তাসকলে দেওবাৰে যুৱকজনক এই অৱস্থাৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। লক্ষণীয়ভাৱে যুৱকজনে পৰিয়ালৰ মুখ সামৰিব নোৱাৰি এই যাত্ৰাত বাইক ভোগেশ্বৰী বৰ্মন আৰু কণমানি ভতিজাককো সাঙুৰি লয়। সোণাপুৰৰ পৰা অজিত দাস, নিউজ টাইম, অসম।